हेलो स्टूडेंट्स गुड मॉर्निंग सकलोके सुप्रभात जनाइছো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰা বহুতে সুধি আছিল যে তোমালোকৰ এতিয়া এছএছ ফাৰ্ষ্ট ইয়াৰ এডমিশনৰ বাবে কি ডকুমেন্ট লাগিব লাষ্ট ডেট কেতিয়া আৰু এডমিশন কিমান দিনৰ ভিতৰত ল'ব লাগিব এই সকলোবোৰৰ উত্তৰ এই ভিডিঅটো দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅটো একদম স্কিপ নকৰি শেষলৈকে চাবা আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিবা কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ দিম হায়াৰ সেকেন্ডাৰী 2 বছৰ তোমালোকৰ লগত থাকিম আৰু হায়াৰ সেকেন্ডাৰীৰ বাবে মোৰ নিজৰে হ্যান্ড ৰিটেন মেটেৰিয়েল বহুত আছে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এক মাহৰ ভিতৰত যদি মই 80টা ভিডিঅ বনাব পাৰিছিলো গতিকে হায়াৰ সেকেন্ডাৰী 2 বছৰত কিমান ভিডিঅ বনাই দিম তোমালোকৰ কাৰণে তোমালোকে নিজে ভাবি লবা তোমালোকে এছএছএলসি মেইন এক্সামত যেনেকৈ ফেল কৰিছিলা 2025 চনৰ তেনেকৈ যাতে হায়াৰ সেকেন্ডাৰীত তোমালোকে মেইন এক্সামত ফেল কৰিবলগীয়া নহয় তাৰ বাবে মই তোমালোকক সহায় কৰিম হেল্প কৰিম আৰু 2 বছৰ মই তোমালোকৰ লগত থাকিম কাৰণ তোমালোকে মোৰ লগত জড়িত হৈ থাকিলে কিমান লাভ হ'ব তোমালোকে নিশ্চয় নিজে দেখিলাই গতিকে তোমালোক মোৰ লগত জড়িত হ'বলৈ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা কোনোবা যদি নতুনকৈ আহিছা উইদাউট মাছ ডিলে লেটস স্টাৰ্ট দা ভিডিঅ এটা প্ৰথম কথা তোমালোকৰ এডমিশনৰ যেটো প্ৰসেস হেতু তোমালোকৰ দৰ্পণ পৰ্টেলত যেটো অনলাইন এপ্লিকেশন কৰিব লাগে তাৰ প্ৰসেসটো ইতিমধ্যে আৰম্ভ হৈ গৈছে 17 জুনৰ পৰা 17 জুন 2025 চনৰ পৰা আৰম্ভ হৈ গৈছে আৰু সেইটো চলি থাকিব তোমালোকৰ 26 জুন 2025 বহুতে সুধি আছিল যে ওটিপিৰ কিবা এটা প্ৰবলেম হৈ আছে দৰ্পণ পৰ্টেলত ওটিপি অহা নাই কৈ আছিল গতিকে ওটিপিৰ প্ৰবলেমটো তোমালোকৰ দৰ্পণ পৰ্টেলত আমাৰ কনসাৰ্ন অথৰিটিয়ে চাব আৰু সেইটো তোমালোকক ঠিক কৰি দিব আপডেট কৰি দিব গতিকে 26 জুনৰ ভিতৰত তোমালোকে অনলাইন এপ্লিকেশন ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো তোমালোকে সম্পূৰ্ণ কৰিব লাগিব যি কৰা নাই কৰি লবা আৰু সোনকালে কৰি লবা কাৰণ নহলা পিছত পৰ্টেলটো আমাৰ প্ৰবলেম দিব পাৰে আৰু তোমালোকক যেহেতু এডমিশনৰ কথা সুধি আছা এডমিশন কিমানৰ ভিতৰত লব লাগিব গতিকে আমাৰ যিখন আমাৰ নোটিছ প্ৰকাশ পাইছে আসাম স্টেট স্কুল এডুকেশন বোৰ্ডৰ ফালৰ পৰা সেইখনত আমাৰ ক্লিয়াৰলি মেনশন আছে যে ইনষ্টিটিউট সকলক আমাৰ ৰিকুৱেষ্ট কৰিছে যে 2 জুলাই ভিতৰতে উইদিন 2 জুলাই 2025 অৰ্থাৎ 2 জুলাই ভিতৰতে তোমালোকৰ যাতে এডমিশনৰ যেটো প্ৰসেস হেতু কমপ্লিট হৈ যায় অৰ্থাৎ তোমালোকৰ যেটো এডমিশন হেতু 2 জুলাইৰ ভিতৰত সম্পূৰ্ণ হৈ যাব গতিকে 2 জুলাই ভিতৰতে তোমালোকৰ এডমিশন সম্পূৰ্ণ হৈ যাব তাৰপিছত জুলাই মাহত আমাৰ গম বন্ধ পৰিব তাৰপিছত তোমালোকৰ সামাৰ ভেকেশন পৰিব জুলাই মাহত তাৰপিছত তোমালোকৰ কি হ'ব আগষ্টৰ পৰা তোমালোকৰ ক্লাছবোৰ আৰম্ভ হ'ব আৰু তাৰ তেতিয়া তোমালোকে আকৌ কলেজলৈ যাব পাৰিবা আৰু তোমালোকে লগৰ ল'ৰা-ছোৱালীৰ লগতে পঢ়িবগৈ পাৰিবা তোমালোকৰ একো সেম ইয়াৰত পঢ়িব পাৰিবা সেম বেটছত পঢ়িব পাৰিবা একো একাডেমিক ইয়াৰ তোমালোক জড়িত হৈ থাকিব পাৰিবা জড়িত হৈ থাকিবানে নাথাকে এটা কমেন্ট কৰি থৈ যাবা ঠিক আছে তোমালোক ভালে থাকা কুকুৰা থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল